গোৰ্খা সমাজ খৰ্গহস্ত ভোটৰ 3 দিন পূৰ্বে আৰপিৰ সাৱধানবাণী একে সকিয়নি গোৰ্খা নেতা ওম প্ৰকাশ বসনেটৰ অসমৰে নহয় সমগ্ৰ দেশৰে গোৰ্খাসকল অসন্তুষ্ট এই মন্তব্যৰে ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ পূৰ্বে তেজপুৰৰ বৰ্তমানৰ সাংসদ বিদ্ৰোহী বিজেপি নেতা আৰপি শৰ্মাই বিজেপিক দিলে বিপদৰ ইংগিত সকল খৰ্গহস্ত হোৱাটো অকল তেজপুৰ নহয় গোটেই নৰ্থ ইষ্টত হৈছে তেজপুৰ সিট এনেকা ইতিমধ্যে সিট এখন বিজেপিৰ সপক্ষে ভোটদান নকৰিব নেকি গোৰ্খাসকলে সন্দেহ আছে নেকি সন্দেহটো আছে সন্দেহ আছে কিয় গোৰ্খাসকল যথেষ্ট খৰ্গহস্ত হৈ আছে আৰু সংগঠনবিলাকে যিবিলাক পদক্ষেপ লৈছে সেই হিচাপেতো গোৰ্খাসকলে অলপ টান আছে ভোট দিবলৈ ৰাজনীতি শিকিলে তেজপুৰৰ গোৰ্খাসকলৰ পৰা শিকিব লাগে গোৰ্খা সম্প্ৰদায়ৰ ঐক্যৰ কথা দোহাৰি আৰপিৰ আন এক মন্তব্য যে ৰাজনীতি শিকিব লাগে কোনোবাই সোনিপুৰ পৰা গোৰ্খা পৰা শিকিব লাগে আমি ইমানেই ইউনাইটেড পলিটিক্স ক্ষেত্ৰত এনেও ইউনাইটেড আমি আমাৰ নিচিনা ইউনিটি থকা মাইনৰিটি মানুহ নাই আৰু বিশেষকৈ ৰাজনীতিভাৱে ভোটৰ সময়ত য'ত ভোট যায় আৰপি শৰ্মাই নচলে হিমন্ত বিশ্বক হিমন্তৰ নিৰ্বাচনী নৃত্য সন্দৰ্ভত কটাক্ষ ৰামপ্ৰসাদ শৰ্মাৰ নেদা উটি গ'ল ব্ৰহ্মপুত্ৰত হিমন্ত বিশ্বৰ সৰ্বশক্তি এতিয়া তেজপুৰত আৰু নাচিব লাগিব হিমন্ত বিশ্বক মই আৰু নোচোৱাম মুকলি ঘোষণা আৰপি শৰ্মাৰ অকল তেজপুৰৰ ডিব্ৰুগড়ে নহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া সব টাউনত সব ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ জিলা হেডকোৱাৰ্টাৰবিলাকত তেনেকৈ নাচিব আৰু নাচাম মই আৰু পিছত মই নচাব ডেইলি তেজপুৰে সব এতিয়া নৰ্থ ইষ্ট বাদ দিলে নেডা গ'ল পানীত ব্ৰহ্মপুত্ৰ বৈ গ'ল নেডা এতিয়া অকল তেজপুৰ অন্যহাতে গোৰ্খা সাংস্কৃতিক পৰিসংঘৰ সভাপতি ওম প্ৰকাশ বসনেটে বিজেপিক শুনালে সকিয়নি অসমৰ 25 লক্ষাধিক গোৰ্খা ভোটাৰে বিমুখ কৰিব বিজেপিক বৰ্জন কৰিব গোৰ্খা সমাজে গোৰ্খাসকলৰ মাজত এইটো আলোচনা হৈ আছে যে সমাগত যি নিৰ্বাচন সেই নিৰ্বাচনত বিজেপিক কিন্তু সদুত্তৰ দিব লাগিব সদুত্তৰ দি তেখেতসকলক শাসনৰ পৰা বিৰত থাকিবৰ কাৰণে চেষ্টা কৰিব লাগিব কেন্দ্ৰৰ মোদী চৰকাৰ আৰু অসমৰ সোণোৱাল চৰকাৰে পদে পদে গোৰ্খাসকলক উপেক্ষা বঞ্চনা কৰাৰ অভিযোগ তুলি গোৰ্খা নেতা বসনেটে আৰপি শৰ্মাক তেজপুৰৰ টিকট প্ৰদান নকৰাক লৈও প্ৰকাশ কৰিলে আক্ষেপ গোৰ্খা সম্প্ৰদায়ৰ পৰা বিজেপি চৰকাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বই কাৰণ বিজেপি চৰকাৰখনে অসমৰ গোৰ্খাসকলক প্ৰতাৰণা কৰিছে তেজপুৰ সমষ্টিৰ যিজন চিটিং এমপি ৰামপ্ৰসাদ শৰ্মা তেখেতক বিজেপি চৰকাৰে এইবাৰ টিকেটৰ পৰা বঞ্চিত কৰিছে আমি এইখিনিলৈও শুনা পাইছোঁ যে তেখেতৰ নামেই প্ৰাৰ্থী তালিকা তেওঁৰ পৰা পঠোৱা নাই আমি ভাবোঁ যে 25 লাখতকৈ অধিক জনসংখ্যা থকা এই অসমত অন্ততঃ এটা সমষ্টি তেজপুৰত গোৰ্খাসকলৰ প্ৰতিনিধিত্ব আমি বিচাৰিছিলোঁ তেজপুৰৰ পৰা সঞ্জীৱ হাজৰিকা আৰু ঢেকিয়াজুলিৰ পৰা দিগন্ত শৰ্মাৰ ৰিপৰ্ট প্ৰাগ নিউজ